এটা হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ কেনেকে হ'ব? আই এম এ হাৰ্ডক'ৰ হিন্দু, আই কেনট বি ধৰ্ম নিৰপেক্ষ। আপুনি এজন মুছলমান মানুহ কেনেকে ধৰ্ম নিৰপেক্ষ হ'ব? হি ইজ এ হাৰ্ডক'ৰ মুছলিম। ধৰ্ম নিৰপেক্ষতা আমাৰ ইয়াত কথাই নহয়। আমাৰ ইয়াত হৈছে যে আমি সকলোৰে লগত সমভাৱ, আমি উই আৰ নট নিউট্ৰেল, উই আৰ ইন সাইড। আমি হিন্দুৰ লগতো আমি মুছলমানৰ লগতো আছো। আৱাৰ সেকুলাৰিজম ইজ এ পজিটিভ কনসেপ্ট, ওয়েস্টার্ন সেকুলারিজম ইজ নিউট্রেল। নিউট্রেল যদি হয় আমি সত্ৰৰ বাবে কাম কৰিব নোৱাৰিম, আমি নামঘৰৰ কাৰণে কাম কৰিব নোৱাৰিম, আমি মন্দিৰৰ বাবে কাম কৰিব নোৱাৰিম, আমি বেদৰ কথা আলোচনা কৰিব নোৱাৰো, আমি গীতাৰ কথা আলোচনা কৰিব নোৱাৰো, বিকজ উই আৰ নিউট্ৰেল, উই আৰ সেকুলার, আমি ধৰ্ম নিৰপেক্ষ। এটা হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ কেনেকে হ'ব? আই এম এ হাৰ্ডক'ৰ হিন্দু, আই কেনট বি ধৰ্ম নিৰপেক্ষ। আপুনি এজন মুছলমান মানুহ কেনেকে ধৰ্ম নিৰপেক্ষ হ'ব? হি ইজ এ হাৰ্ডক'ৰ মুছলিম। কিন্তু হিন্দুতে লিখা আছে যে বসুধৈৱ কুটুম্বকম। হিন্দু ধৰ্মতে কোৱা হৈছে যে ইফ ইউ আৰ এ হাৰ্ডক'ৰ হিন্দু, তেতিয়াহ'লে আপুনি বসুধৈৱ কুটুম্বকমৰ কথা চিন্তা কৰিব লাগিব। ইছলামত কোৱা হৈছে দৰিদ্ৰজনক বাবে সদায় মানুহে পজিটিভলি চিন্তা কৰিব লাগিব। অৰ্থাৎ আমাৰ যি ধৰ্ম নিৰপেক্ষতাৰ দৰ্শন, ইট ইজ নেভাৰ ইনস্পায়াৰ্ড বাই দ্য ৱেষ্টাৰ্ণ ডেফিনেশ্যন অফ সেকুলাৰিজম। আমাৰ ধৰ্ম নিৰপেক্ষতা সৰ্বধৰ্ম সমভাৱ, not neutral. We are not neutral. We are positively aligned because India is a spiritual nation. ভাৰত এখন আধ্যাত্মিক ৰাষ্ট্ৰ, আৰু ভাৰতৰ মানুহক যদি আমি ৰাস্তা ঘাট বিল্ডিং সকলো বনাই দিওঁ, কিন্তু কওঁ যে আপুনি মন্দিৰত যাব নোৱাৰিব, ভাৰতৰ মানুহে ক'ব মোক ৰাস্তা ঘাট নালাগে, মোক কিন্তু মন্দিৰ যাব লাগিব। সেইকাৰণে ভাৰত চাইনা নহয়। চাইনাৰ যিটো কনচেপ্ট টোটেলিটেৰিয়ান, আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে স্পিৰিচুৱেলিজম ইজ আৱাৰ ফুড। যদি আমি ৰাতিপুৱাই নামঘৰত ভগৱানক সেৱা নকৰো, মন্দিৰ এটা চালে যদি আমি মন্দিৰটোৰ ফালে আমাৰ মস্তিষ্ক বা আমাৰ শৰীৰ আমি যদি বাও নকৰো, আমি যদি কোনোবা বিপদত পৰিলে কোনোবা ভগৱানৰ নাম যদি স্মৰণ নকৰো, হিন্দু বা ভাৰতীয় লোকে কেতিয়াও জীয়াই থাকিব নোৱাৰে। শিখৰ কাৰণে আমাৰ গুৰু গ্ৰন্থ সাহিব, জৈনৰ কাৰণে মহাবীৰ জৈনৰ শিক্ষা, বুদ্ধৰ কাৰণে গৌতম বুদ্ধৰ শিক্ষা, হিন্দুৰ কাৰণে বেদ কীৰ্তন ঘোষাৰ শিক্ষা, আমাৰ কাৰণে ই আটাইতকৈ প্ৰয়োজনীয়। কিন্তু ৱেষ্টাৰ্ণ নেশ্যন হৈছে যে নো, উই আৰ নিউট্ৰেল, ষ্টেট ইজ নিউট্ৰেল, দে হেভ দেয়াৰ অ'ন হিষ্ট্ৰী। যেতিয়া ফৰাচী বিপ্লৱ হৈছিল, ইংলেণ্ড বিপ্লৱ হৈছিল, ৰজা আৰু গীৰ্জাৰ মাজত সংঘাত হৈছিল, আৰু ৰজা আৰু গীৰ্জাৰ মাজত সংঘাতৰ পিছত তেওঁলোকে কৈছিল যে আমি ধৰ্মক সোমাব নিদিওঁ, উই উইল বি নিউট্ৰেল। কিন্তু আমাৰ ইয়াত আমি কোনো মানুহ নিউট্ৰেল হ'ব নোৱাৰো, কাৰণ ৫,০০০ বছৰৰ পৰা এইখন ভাৰতত চাকিৰ পোহৰ জ্বলিয়ে আছে, মন্দিৰত চাকি জ্বলিয়ে আছে, তাক কোনেও নুমাব পৰা নাই, সি নুনুমাই, ই অনন্ত কাললৈ এনেকৈ চলি থাকিব। কাৰণ আধ্যাত্মিকতা আমাৰ সংস্কৃতিত বন্ধা আছে। গতিকে সেকুলাৰিজমৰ অসমীয়া কি? ধৰ্ম নিৰপেক্ষতা। উই কেনট। আজি যদি মোক কোনোবাই কয় আমি শপত লওঁতে আমি এনে শপত খাওঁ যে আমি ধৰ্ম নিৰপেক্ষ, শপত লৈতো কামাখ্যা মন্দিৰত যাওঁ, শপত লৈতো বৰদোৱাত যাওঁ, প্ৰতিজন মুছলমান মানুহে শপত লৈ আকৌ মক্কাত যায়। So we cannot be neutral. আমি সকলোৰে প্ৰতি সমভাৱ ৰাখিব পাৰিম, আৰু সেইটো কাৰণে আৰ্টিকল 14 কৈছিল যে ষ্টেট উইল নট ডিছক্ৰিমিনেট। আম্বেদকাৰক সোধা হৈছিল সেকুলাৰিজম শব্দ লাগিব নেকি? নালাগে। সুপ্ৰিম কোৰ্টে কৈছিল যে ইণ্ডিয়ান সেকুলাৰিজম ইজ ইন্টিগ্ৰেল টু আৱাৰ লাইফ, বাট উই আৰ নট ইনস্পায়াৰ্ড বাই ৱেষ্টাৰ্ণ সেকুলাৰিজম।